এছিয়া নামৰ এটা সংস্থা আছে, তাত সভাপতি তাৰমানে পলিটিকেল পেট্ৰনেজ কৰি থকাৰ কাৰণে, নিকম্মা মানুহ থকাৰ কাৰণে অৱস্থা হ'ল নেকি? কাৰণ ক্ৰীড়া মানে মহিলা ক্ৰিকেট, এগৰাকী মহিলা, যিখন দেশত এতিয়া মহিলাৰ সৰ্বাংগীন উন্নয়নৰ কথা কৈ থকা হৈছে, বেটী বচাও বেটী পঢ়াও, মহিলাৰ সম অধিকাৰ, মহিলাৰ সংৰক্ষণৰ, ৰাজনৈতিক সংৰক্ষণৰ কাৰণে বিল, এইবোৰতো কথা চলি আছে। অথচ এইখন অসমত এখন প্ৰান্তীয় ৰাজ্য, উত্তৰ পূৰ্বাঞ্চলৰ এখন প্ৰান্তীয় ৰাজ্য, য'ৰ পৰা বিশ্বকাপৰ দলত স্থান লাভ কৰাটোৱে ডাঙৰ কথা। স্থান লাভ কৰিছে, জয় কৰি আহিছে বিশ্বকাপ, আৰু তাৰ পাছত আমি অসমৰ ৰাইজে আমি গম পোৱা নাই, চৰকাৰী যন্ত্ৰই ৰাজসিক যিটো আদৰণি দিব লাগে এইটো দিয়া নাই, উদাসীন হৈ আছে, মনে মনে আছে আৰু গম নোপোৱাকৈ আছে। ই জাতীয় লজ্জাৰ বিষয়। আমি সকলোৱে লাজ পাইছোঁ। চৰকাৰখনৰ এই কৰ্মকাণ্ডত আমি ব্যাপক লাজ পাইছোঁ। কাৰণ পুৱাৰ ভাগত মই গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক দুয়োগৰাকীৰ লগত কথা পাতিছিলোঁ, কিন্তু তেওঁলোকেও গম নাপায়। তেওঁলোকে নিশাৰ ভাগতহে তেওঁলোকে কৈছে এতিয়া যে তেওঁলোকেও এঘণ্টাৰ আগতহে গম পাইছে। তেওঁ যেতিয়া লেণ্ড কৰিব উমা চেত্ৰী অসমত, 1 ঘণ্টাৰ আগত তেওঁলোকেও দৌৰাদৌৰিকৈ, গতিকে আমাক খবৰ দিবলৈ সময় নাপালে। আমিবোৰে সেইকাৰণে গম নাপালোঁ। এতিয়া অসমলৈ দীপক শৰ্মাৰ নচ্ছৰদে আহিছে, আমি সময়মতে যোগাযোগ কৰিছে, খবৰ পাইছোঁ। আমাৰ দল এটা গৈছে, আমাৰ দিদীক্ষা সোণোৱালে এটা ৰেকৰ্ড কৰিছে, কৰাৰ পিছত লগে লগে আমাৰ দল গৈছে আদৰিবৰ কাৰণে। গতিকে এইটো মই ভাবোঁ যে অত্যন্ত অৱহেলা আৰু লাজ লগা কথা হৈছে। লাজ লগা কথা মানে বেলেগ কাৰ কাৰণে হৈছে নাজানো, অসমবাসী ৰাইজৰ কাৰণে হৈছে। কাৰণ বেলেগ বেলেগ ৰাজ্যবোৰত দেখিব যে তেওঁলোকৰ মহিলা 2গৰাকী 3গৰাকী ক্ৰিকেটাৰ তেওঁলোকে বিশ্বকাপ জয় কৰিছে, তেওঁলোকৰ মুখ্যমন্ত্ৰী জড়িত হৈছে, ৰাজসিক অনুষ্ঠান এটা আয়োজন কৰিছে, ৰাজকীয়ভাৱে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে। এইটো মুখ্যমন্ত্ৰীৰ এইটো দায়িত্ব। নকৰিলেও উমা চেত্ৰী সমগ্ৰ বিশ্ব জয় কৰি অহা এগৰাকী খেলুৱৈ, কিন্তু সেইটোৱে সমগ্ৰ পৃথিৱীৰ আগত অসমীয়া মানুহৰ যিটো সেই গোটেই প্ৰতিচ্ছবিখন দাঙি ধৰিছে। সেইটো অতি আমি লজ্জাবোধ কৰিছোঁ এগৰাকী গৌৰৱী অসমীয়া হিচাপে, এগৰাকী বিশ্বজয় কৰি অহা খেলুৱৈৰ আমাৰ এই সহোদৰ হিচাপে, জ্যেষ্ঠ ভাতৃ বুলিয়ে কওক বা অনুজ ভাতৃ বুলিয়ে কওক, আমি হিচাপে এগৰাকী অসমীয়া হিচাপে অত্যন্ত লজ্জিত। এই বাহিৰৰ পৰা অহা মানুহ যাকে তাকে যেতিয়াই তেতিয়াই ঢোল ঢাক বজাই গায়ন বায়ন কৰি তেওঁলোকে আদৰণি জনাই থাকে। বিভিন্ন সময়ত আমি দেখিছোঁ। আমাৰ নিজৰ ছোৱালী এজনীৰ ক্ষেত্ৰত এই কামটো কিয়? আৰু দ্বিতীয় কথাটো হ'ল, মুখ্যমন্ত্ৰীয়ে অনবৰত ৰাজনীতিলৈ কিয় ব্যস্ত থাকে? অন্ততঃ আমাৰ গৌৰৱ যিসকলে কৰিছে সেইসকলকতো এটা আদৰণি দিয়াৰ এটা নৈতিক দায়িত্ব আছে, সাংবিধানিক দায়িত্ব আছে। প্ৰথম ৰাজকীয়ভাৱে এয়াৰপৰ্টত ৰাতিপুৱা ৰাতি 10টাই হওক 12টাই হওক 1টা 2টাই হওক, যিকোনো সময়ত চৰকাৰী যন্ত্ৰ এইটো কৰিব লাগিছিল। অন্ততঃ নিজে মুখ্যমন্ত্ৰী যাব নোৱাৰিলেও ক্ৰীড়া বিভাগৰ যিগৰাকী মন্ত্ৰী আছে, যুৱ কল্যাণ, সেইগৰাকী মন্ত্ৰীক পঠাব লাগিছিল তেওঁৰ এটা সাক্ষাতত। তাৰপিছত মুখ্যমন্ত্ৰীৰ চৰকাৰী তেওঁৰ যি কাৰ্যালয় তালৈ নিব লাগিছিল। গুৱাহাটীত এটা সৰ্বাংগ সুন্দৰকৈ মুখ্যমন্ত্ৰী বা অসম চৰকাৰৰ উদ্যোগত এটা সম্বৰ্ধনাৰ আয়োজন কৰিব লাগিছিল। আমাক সকলোকে মাতিব লাগিছিল। ইনক্লুচিভ কথা, যিটো সাধাৰণতে সকলো দলকে মাতে, সকলো দল সংগঠন ৰাজনৈতিক, এইটো কথা মই খুব দুখ পাইছোঁ। কিন্তু মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে চৰকাৰে যিটো সম্বৰ্ধনা নিদিলেও উমা চেত্ৰী ইয়াৰ পৰা গৈ প্ৰত্যাহ্বানপূৰ্ণ অঞ্চলৰ পৰা গৈ যেনেকৈ জিলিকিছে, উজ্বলিছে, সেনেকৈ সদায় উজ্বলি থাকিব আৰু অসমক জিলিকাই ৰাখিব।